ৰাতিপুৱা উঠিয়ে হাতত ব্ৰাছডাল লৈ ভাবিলোঁ ব্লগ এটা বনোৱা যাওক। বাহিৰত গৈ দেখিলোঁ আমজোপাত আম লাগি আছে। বান্ধৱীহঁতৰ ঘৰত যোৱাৰ কথা আছে। ভাবিলোঁ আমকে লৈ যাওঁ। ৰেডি হৈ যাবলৈ ওলালোঁ। এইটো হ'ল মোৰ বান্ধৱী নিশ্চিতা। তো আমি যোনটো বান্ধৱীৰ ঘৰত যাই আছিলোঁ পাহাৰৰ ওপৰত। ইফালে আৰু সূৰ্য দেৱতাই এনেকুৱা ৰ'দ দিছে নহয়, ৰাস্তাতে বহি দিছোঁ। গৈ দেখিলোঁ তাই আমাৰ কাৰণে ফুচকা ৰেডি কৰি থৈ দিছে। যাই এই ক'লে চিকেনখিনি ময়ে বনাওঁ, তো সেইকাৰণে তাইয়ে বনাব ল'লে। এনেকৈ চিকেন বনোৱা হোৱাৰ পিছত ফূৰ্তি তামাচা কৰিলোঁ আৰু। পিছে এতিয়া গৈ আছিলোঁ বেলি ভিউ, মানে মোৰ লগৰটোৰ ঘৰ আছে খাৰঘুলি। দিনত ৰ'দ দিলে মানে গধূলি আকাশখন ধুনীয়া হয়। সেয়া কৈ আছে আমাক নুঠোৱা নেকি ব্লগত। গধূলি আৰু কি আৰু আমাৰ পাস্তা ম'ম' এইবোৰহে লাগে। লাষ্টত মোৰ অৱস্থাটো বেয়া হৈ গ'ল, মানি চাই উঠাই ল'লে। আজিলৈ ইমানেই, বাই বাই।